নিশ্চয়কৈ চাওক নলবাৰী চহৰৰ 4 নম্বৰ আৰু 5 নম্বৰ ৱাৰ্ড সংযোগী এই যিছোৱা পথ এই পথছোৱাৰ দৃশ্য দেখিলে চকু কপালত উঠিব আপোনাৰ কাৰণ নলবাৰী চহৰৰ মাজমজিয়াৰ নলবাৰী যি জিলা কাৰাগাৰ আছে সেই জিলা কাৰাগাৰৰ কাষেৰে পাৰ হৈ যোৱা এই যিছোৱা পথ এই পথছোৱাৰ যিটো অৱস্থা 12 মাহে এই ধৰণে পানীৰ তলত এই পথছোৱা থাকে আৰু যাৰ বাবে ইয়াত থকা বহু পৰিয়ালে যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে বা এই পথছোৱাৰে পাৰাপাৰ হোৱাৰ ক্ষেত্ৰত স্থানীয় ৰাইজ বা বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক সেই লোকসকলে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে তেওঁলোকে এক প্ৰকাৰ নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে ইয়াত 12 মাহে পানী জমা হৈ থকাৰ ফলত বিভিন্ন ৰোগৰ বীজাণু বা বিভিন্ন ইয়াত মহে কণী পৰাকে আৰম্ভ কৰি ইয়াত এটা দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হয় কিন্তু এই পানীখিনি ইয়াৰ পৰা আঁতৰাই পঠিওৱাৰ ক্ষেত্ৰত বা এই পানীখিনি ইয়াৰ পৰা পাৰ কৰি নিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট বিভাগ বা সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে মূলতঃ নলাসমূহ সঠিকভাৱে নিষ্কাশন নকৰাৰ পৰিণামস্বৰূপে এই পথছোৱা এই ধৰণে জলমগ্ন হৈ থকা বুলি ইয়াৰ স্থানীয় ৰাইজে অভিযোগ কৰিছে ঠিক একেদৰে ৰাইজে অভিযোগ কৰিছে ইয়াৰ সমীপত এটি পথ কোনো পৰিকল্পনা নোহোৱাকৈ নিৰ্মাণ কৰাৰ বাবে এই পথছোৱা এই ধৰণে জলমগ্ন হৈ আছে চাওক কি ধৰণে এই পথছোৱা পথ নহয় যেন এক প্ৰকাৰ পুখুৰী বা পথাৰ সদৃশ কাৰণ হাঁহে ইয়াত বিচৰণ কৰিছে অকণমান দৃশ্যখিনি দেখুৱাব এই ধৰণে 12 মাহে পানীৰ তলত থাকে পথছোৱা স্থানীয় ৰাইজ আছে মই তেখেতসকলৰ সৈতে কিছু কথা পাতিম যথেষ্ট এটা দুৰ্গন্ধময় পৰিৱেশ আৰু এই দুৰ্গন্ধময় পৰিৱেশৰ মাজত স্থানীয় ৰাইজে ইয়াত সময় পাৰ কৰিবলগীয়া হৈছে যাৰ বাবে স্থানীয় ৰাইজ এই মুহূৰ্তত আমি ND24 আহি উপস্থিত হোৱাৰ পিছত তেখেতসকল ওলাই আহিছে কথা কিছু পাতিম তেওঁলোকৰ যিখিনি সমস্যা সেই সমস্যাখিনি আমি জনাৰ চেষ্টা কৰিম এটা যথেষ্ট গুৰুত্বপূৰ্ণ পথ বহু পৰিয়াল আছে সকলোৱে অহা যোৱা কৰে তাৰ পিছতো কিন্তু এই পথছোৱাৰ যিটো সমস্যাটো এই সমাধানটো কেতিয়া হ'ব বুলি ভাবে সমাধানৰ ক্ষেত্ৰত আমি যিখিনি স্থানীয় ৰাইজে ৰিপ্ৰেজেণ্টেশ্যন অলৰেডি আমি উইথ ছিগনেচাৰ অলৰেডি ছাবমিটেড টু কিমান দিন আগত ছাবমিট এইটো ধৰি লওক 15 দিন আগত অলৰেডি আমি ছাবমিট কৰিলোঁ গোটেই কাৰণসমূহ আমি ইয়াত লিখিছোঁ যে এইটো ৰমজান মাহ আৰু ইয়াতে ধৰি লওক ফাকুৱা গ'ল হিন্দু মানুহৰ ফাকুৱা আমাৰ মুছলমানৰ ৰমজান এই দুয়োটা যিটো উৎসৱ আমি পালন কৰিব পৰা নাই ডিউটো এইটো যিটো লাইক ফ্লাড ছিটুৱেশ্যন ফাগুন মাহত নলবাৰী চহৰত যদি ক'ৰবাত পানী আছে তেতিয়াহ'লে আপোনালোকে নিজে গৈ নিউজ চেনেলে চাওক কোনোবা এটা ৱাৰ্ডত যদি পানী দেখুৱাই দিব পাৰে তেতিয়াহ'লে আমি চেলেঞ্জ কৰিম কিন্তু আমাৰ এই মানুহখিনিক হেক জ্ঞান কৰিছে দুটা ৱাৰ্ড আছে 4 নম্বৰ আৰু 5 নম্বৰ সংলগ্ন গতিকে তেওঁলোকক মই ডিচি মেডামক ৰিপ্ৰেজেণ্টেশ্যন দিছোঁ ADC মই ব্ৰহ্মক দিছোঁ এক্সিকিউটিভ অফিচাৰক দিছোঁ মিউনিচিপালিটি কালি মোক চেয়াৰমেনে কৈছে যে কালি JCB যাই আছে মই কৈছোঁ JCBখন গ'লে আপুনি খান্দি আপুনি যিটো ৰাস্তাটো খান্দিব নেকি যিটো নিউলি কনষ্ট্ৰাক্টেড এই যিটো পানী ইয়াত জমা হৈ আছে কিহৰ কাৰণে হোৱা বুলি এইটো ধৰক যিটো নিউলি কনষ্ট্ৰাকশ্যন ৰোড এইটো বৰ্তমান কোনো তাত চেনেলৰ ব্যৱস্থা ৰখা নাই আৰু কি হিচাপে পৰিকল্পনাটো হৈছে ইয়াৰ পৰা কিমান দিন লগত পথছোৱা নিৰ্মাণ অকণমান ধৰি লওক 1 ফাৰলং দূৰ দেখা পাব আপুনি কোনো পৰিকল্পনা নোহোৱাকৈ পৰিকল্পনা থাকিলেতো ড্ৰেইনৰ প্ৰভিজন ৰাখিলেই হয় কিন্তু ড্ৰেইনৰ প্ৰভিজন নাই কোনো ধৰণৰ তেওঁলোকৰ এটা যি প্ৰশাসনীয় পদক্ষেপ নাই প্ৰশাসনৰ মানুহ কোনো অহা নাই ঠিকাদাৰজন কোনোবা চাম বিকি না কি মই নাজানো তেওঁ আহি বান্ধি আছে ৰাইজেতো তেওঁক বাধা দিব নোৱাৰে এই বিষয়বোৰ আপোনালোকে প্ৰশাসনৰ দৃষ্টিগোচৰ অলৰেডি মই কালিও গৈছোঁ তেওঁক ভাৰবেলি গৈছোঁ তেওঁ কৈছে মিডিয়াক কিয় ক'লে আপোনালোকে তাৰপিছতো এই ধৰণৰ অৱস্থা কোনো অহা নাই একমাত্ৰ নগেন্দ্ৰটো চাইছে এই ধৰণৰ যিটো অৱস্থা এই অৱস্থাটোৰ মাজতে এতিয়া ৰাইজে সময় পাৰ কৰিবলগীয়া হৈছে আৰু একাংশ ইয়াত স্থানীয় ৰাইজ আছে মই তেখেতসকলৰ সৈতে কথা পাতিম অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যথেষ্ট সমস্যা দেখিছোঁ তাত এটা দুৰ্গন্ধময় পৰিৱেশ কণ ল'ৰা ছোৱালী আছে মহিলাসকল আছে তাৰ মাজত কিন্তু তেওঁলোকে ইয়াত সময় অতিবাহিত কৰিবলগীয়া হৈছে কণ ল'ৰা ছোৱালীবিলাকে আপোনাৰ স্কুল পাতি যোৱাৰ ক্ষেত্ৰত বহুত অসুবিধা হৈ পৰিছে লগতে আপোনাৰ এই নালাবিলাক এইবিলাক লেতেৰা পানীৰ ফলত বেমাৰ আজাৰবোৰ কাৰণেও বহুত অসুবিধা হৈ পৰে মানে কি আহ্বান জনাব প্ৰশাসনক মানে এইটো বাৰু সমাধান কৰি দিলে হ'ল আৰু নালাবিলাক চাফা কৰি দিলে হয়তো পানীটো পাৰ হৈ যাব মানে আপোনালোকৰ মতে নলাখিনি যদি সঠিকভাৱে নিষ্কাশন কৰা হয় তেতিয়াহ'লে ইয়াত সমস্যাটো সমাধান হ'ব বুলি ভাবে হয় সেইটোৱে নিশ্চয়কৈ আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব এইটো চাওক ফকৰুদ্দিন আলী আহমেদ পথ ইয়াৰ পৰা আপোনাৰ মোটামুটি 100 ফুটমান ড্ৰেইন আছে তাৰ পৰা সিফালে কাঁচা ড্ৰেইন আছে আজি মোটামুটি 8-10 বছৰে 10 বছৰৰ বেছি হ'ল 8-10 বছৰে এতিয়া আপোনাৰ সেইটো কোনো ড্ৰেইনৰ ব্যৱস্থা কৰা নাই পকী ড্ৰেইনৰ গতিকে সেই পকী ড্ৰেইনটো যেতিয়া কৰি দিয়ে গম পাইছে সেইটো আৰু আপোনাৰ এই পানীৰ কোনো মিউনিচিপালিটিৰ কোনো মানুহ এটা মানে নাহে মৰমী বস্য 5 নম্বৰ ৱাৰ্ডৰ গম পাইছে কোনো দিনে তাৰমানে নাহে যে নলা চাফা কৰাৰ কাৰণে গতিকে আপোনালোকে চাওক এইটো প্ৰশাসনকো জনালোঁ আৰু আপোনালোকক মিডিয়াৰ যোগেদিও জনালোঁ নিশ্চয়কৈ আৰু সেইবাবে আমি আহি উপস্থিত হৈছোঁ দেখিছে এই যিটো পথ এই পথত এতিয়া এই ধৰণে হ্ৰাস চৰি আছে আৰু এই দৃশ্যৰ বাবে এতিয়া নলবাৰী যেন এক প্ৰকাৰ লাজত পৰিবলগীয়া হৈছে কাৰণ এই দৃশ্য এই যে কলা ফকীৰতলা অঞ্চল এই অঞ্চলত
ৰাইজে বিগত বহুদিন ধৰি এই সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে এই সমস্যাৰ তেওঁলোকে মোকাবিলা কৰিবলগীয়া হৈছে যথেষ্ট বিপদসংকুলভাৱে এই পথছোৱাৰে অহা যোৱা কৰিবলগীয়া হৈছে কাৰণ পথছোৱা যথেষ্ট পিছল হৈ পৰিছে কাৰণ পানী বহুদিন ধৰি জমা হৈ আছে পানী ওলাই যাব পৰা নাই এফালে দুৰ্গন্ধ আনফালে কণ কণ ল'ৰা ছোৱালীসকলে পথছোৱাৰে বিদ্যালয় হওক বা শিক্ষানুষ্ঠান যিসমূহ আছে তেওঁলোকৰ সেই শিক্ষানুষ্ঠানলৈ যাব পৰা নাই আৰু যিসকল স্থানীয় ৰাইজ সেই ৰাইজে ইয়াত বিপদসংকুলভাৱে ইয়াৰ দাঁতি কাষেৰে আচলতে ইয়াত থকা যিখন নলবাৰী জিলা কাৰাগাৰ সেই জিলা কাৰাগাৰৰ দেৱালত তেওঁলোকে হাত ধৰি এই ধৰণে পথছোৱা পাৰাপাৰ হ'বলগীয়া হৈছে আমি N24 এই বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত সংশ্লিষ্ট কৰ্তৃপক্ষ বা যিসকল ইয়াৰ সৈতে জড়িত হৈ থকা ব্যক্তি বিশেষকৈ 4 নম্বৰ আৰু 5 নম্বৰ ৱাৰ্ডৰ যিসকল লোক সেই লোকসকলে কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে বা সংশ্লিষ্ট বিভাগে বা সংশ্লিষ্ট কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰে নকৰে সেই সময়ত লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত